ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত গল্পকাৰ শিলভদ্ৰ ৰচিত ভয় নামৰ চুটি গল্পটি। গল্পটোৰ কাহিনীৰ ভাগলৈ যোৱাৰ আগতে আমি তোমালোকক চুটি গল্প সম্পৰ্কে এটি থুলমূল ধাৰণা দিবলৈ লৈছোঁ। চুটি গল্প কাক বোলে, চুটি গল্পৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ, কি উপাদানেৰে চুটি গল্প লিখা হয়, এই কথাখিনি আমি গল্পটিলৈ যোৱাৰ প্ৰাক মুহূৰ্তত জানিব লাগিব। গতিকে তোমালোকক মই যিখিনি কথা ক'ম তোমালোকে মন দি শুনিবা আৰু আশা কৰোঁ মোৰ কথাখিনি বুজি পাবা। এতিয়া আহোঁ, চুটি গল্প হৈছে সাহিত্যৰ বিভিন্ন শাখাসমূহৰ ভিতৰত অন্যতম। যেনেকুৱা ধৰণে সাহিত্যৰ বিভিন্ন শাখা বুলি কোৱাৰ লগে লগে প্ৰবন্ধ, কবিতা, উপন্যাস, ৰস ৰচনা ইত্যাদিবিলাক আহে, ঠিক তেনেকুৱা ধৰণেৰে চুটি গল্পও হৈছে সাহিত্যৰ এটি জনপ্ৰিয় তথা অন্যতম শাখা। এই চুটি গল্পসমূহ আধুনিক যুগৰ সৃষ্টি, য'ত বাস্তৱৰ প্ৰতিফলন দেখা যায়। গল্পকাৰসকলে চুটি গল্পসমূহ বিভিন্ন উপাদান যেনে কাহিনী, চৰিত্ৰৰ সমাৱেশ, লিখকৰ জীৱন দৰ্শন বা কথোপকথন, এই উপাদানসমূহ লৈ চুটি গল্পসমূহ ৰচনা কৰে। এতিয়া চুটি গল্পৰ সংজ্ঞা বুলি কোৱাৰ লগে লগে বা চুটি গল্প কাক বোলে বুলি যদি আমি কওঁ, তেতিয়াহ'লে কি হয় যে চুটি গল্প সম্পৰ্কে এটা যথাৰ্থ সংজ্ঞা দিবলৈ সমালোচকসকল অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ চুটি গল্প হৈছে এবিধ বহু বৰ্ণময় আৰু সঘনাই ইয়াৰ ৰূপ সলনি হৈ থকা এক শ্ৰেণীৰ সাহিত্য। গতিকে একেষাৰতে সমালোচকসকলে চুটি গল্প সম্পৰ্কে এটা সংজ্ঞা দিব নোৱাৰিলেও আমি থুলমূলকৈ ক'ব পাৰোঁ যে চুটি গল্প হ'ল জীৱনৰ কোনো এক ঘটনা, পৰিস্থিতি বা মুহূৰ্তৰ অথবা জীৱন সম্পৰ্কে এক নিৰ্দিষ্ট বাৰ্তা দৃঢ়সংবদ্ধ গাঁথনিৰ ৰসখন কৰি বৰ্ণনা কৰা কল্পনা প্ৰধান এক শ্ৰেণীৰ সাহিত্য। আৰু এই চুটি গল্পসমূহত ব্যক্তিৰ অভিজ্ঞতা আৰু আৱেগৰ বিভিন্ন মুহূৰ্তবোৰত ধৰি ৰখাৰ প্ৰয়াস কৰা হয়। এতিয়া চুটি গল্পসমূহৰ কিছুমান লক্ষণ আছে, লক্ষণ বা বৈশিষ্ট্য আছে। সেইসমূহ এনেকুৱা ধৰণৰ, তোমালোকে চাগে চুটি গল্প পঢ়িছা, কাৰণ এতিয়া অষ্টম শ্ৰেণী, যিহেতু অষ্টম শ্ৰেণীত এইটো গল্প আছে তোমালোকৰ, তাৰো আগতে হয়তো তোমালোকে চুটি গল্পৰ সম্বন্ধে কিবা এটা ধাৰণা তোমালোকৰ মনৰ মাজত হয়তো থাকিব বা নাথাকিলেও আজি মই চুটি গল্প সম্পৰ্কে যিখিনি কথা তোমালোকৰ আগত কৈছোঁ, এই কথাখিনিয়ে সাহিত্যৰ এই জনপ্ৰিয় শাখাটো কিনো তোমালোকক জনাত কিছু হ'লেও সহায় কৰিব। এতিয়া চুটি গল্পৰ বৈশিষ্ট্য বা লক্ষণ বুলি কোৱাৰ লগে লগে তাৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে ইয়াৰ পৰিসৰ সীমিত, অৰ্থাৎ হ্ৰস্বতা চুটি গল্পৰ প্ৰধান লক্ষণ। তাৰমানে গল্প এটা যেতিয়া গল্পকাৰ এজনে লিখে, সেই গল্পটো আমি একেটা বহাতে পঢ়ি শেষ কৰিব পৰা হ'ব লাগিব। ধৰা খুব বেছি 10 মিনিট, খুব বেছি অকণমান দীঘল হ'লে 15 মিনিট, একে বহাতে এজন মানুহে আমনি নলগাকৈ পঢ়ি শেষ কৰিব পৰাটোৱে হৈছে চুটি গল্পৰ প্ৰধান লক্ষণ, যাক আমি হ্ৰস্বতা বুলি কওঁ। অৰ্থাৎ চুটি গল্পৰ প্ৰধান লক্ষণ হৈছে হ্ৰস্বতা বা ইয়াৰ পৰিসৰ সীমিত। আৰু গল্পটো লিখিবলৈ যাওঁতে লেখকে তাত এটা কেন্দ্ৰীয় ভাৱ থাকিব লাগিব, কেন্দ্ৰস্থ ভাৱ থাকিব লাগিব। আমাৰ উপন্যাসসমূহ লিখোঁতে কি হয়, উপন্যাস বহল হয় পৰিসৰটো, লিখি গৈ থাকে, তাত এটা কাহিনী প্ৰধান থাকে আৰু সেই প্ৰধান কাহিনীটোক
ৰূপৰস দিবলৈ যাওঁতে অন্যান্য উপকাহিনীবিলাক তাৰ মাজত সংযোগ কৰা হয়। কিন্তু চুটিগল্পত এটা কেন্দ্ৰস্থ ভাৱ থাকে আৰু সেই কেন্দ্ৰস্থ ভাৱটোৰ আলমতে কাহিনীটো আগবাঢ়ি গৈ থাকে। য'ত নেকি গল্পকাৰে সেই বিষয়বস্তুটো সীমাবদ্ধতাৰ মাজত কম পৰিসৰৰ ভিতৰত যথেষ্টভাৱে আৰু সফলতাৰে তাৰ কাহিনীটো পাঠকৰ মাজত ফুটাই তুলিব পাৰিব লাগিব। তাৰ পাছতে চুটিগল্পৰ আন এটা লক্ষণ হৈছে ইয়াৰ আৰম্ভণি আকস্মিক আৰু পৰিসমাপ্তি নাটকীয়। অৰ্থাৎ গল্প এটা যেতিয়া গল্পকাৰজনে আৰম্ভ কৰে সেই আৰম্ভণিটোত আকস্মিকতাটো থাকিব লাগিব, আকস্মিকভাৱে হ'ব লাগিব। এনেকুৱা নহয় যে সাধু কথা এটা যেনেকৈ আমি আৰম্ভ কৰা হয় যে এখন দেশত এজন ৰজা আছিল, তেওঁ এদিন প্ৰজাৰ মাজলৈ তেওঁলোকৰ বাৰ্তা জানিবৰ কাৰণে ওলাই গৈছে, তেনেকুৱা ধৰণৰে আমি কাহিনীটো সাধু কথা আৰম্ভ কৰোঁ। কিন্তু গল্পৰ ক্ষেত্ৰত কি হয় যে খুব আকস্মিকভাৱে মানুহ এজনৰ যিকোনো এটা জীৱনৰ যিকোনো এটা জীৱনৰ দিশক বা মুহূৰ্তক গল্পটোত আৰম্ভণি কৰা হয়। এতিয়া তোমালোকৰ পাঠ্যপুথিত যিটো গল্প আছে ভয়, সেই ভয় গল্পটো আৰম্ভণি শাৰীটো মই কৈছোঁ, তোমালোকে তেতিয়া ধৰিব পাৰিবা যে আকস্মিকতানো কেনেকুৱা ধৰণৰ। গল্পটো আৰম্ভণিৰ শাৰীটো হৈছে খাইছে বৈছে দৰকাৰ হ'লে মাজে মাজে হাঁহিছেও, কিন্তু ৰবীনৰ মনৰ আওহতীয়া ঠাইৰ পৰা ভয় এটাই সন্তপৰ্ণে ভুমুকি মাৰি থাকে, কোনো ৰকমে এই ভয়ক গুচাব নোৱাৰি। এতিয়া আমি আৰম্ভণি সেই দুটা লাইনৰ পৰা গম পালোঁ গল্পটোৰ মাজত আৰম্ভণিটো হৈছে আকস্মিকভাৱে খাইছে বৈছে আৰু দৰকাৰ হ'লে মাজে মাজে হাঁহিছেও। তাৰমানে এজন মানুহৰ কথা কৈছে, ব্যক্তিজনৰ নামটো হৈছে ৰবীন, গল্পটোৰ প্ৰধান চৰিত্ৰ, আৰু সেই প্ৰধান চৰিত্ৰটোৰ জীৱনৰ এটা মুহূৰ্ত, এটা ফাল ইয়াত অংকন কৰা হৈছে। গতিকে আৰম্ভণি আকস্মিকভাৱে কৰি ইয়াত গল্পটোৰ কাহিনীটো গল্পকাৰে আগবঢ়াই নিবলৈ লৈছে। গতিকে আৰম্ভণি আকস্মিক চুটিগল্পৰ এটা প্ৰধান লক্ষণ আৰু পৰিসমাপ্তি নাটকীয়। তাৰমানে এনেকুৱা হ'ব লাগিব গল্পটোৰ শেষৰ যিখিনি অংশ, সেই শেষৰ অংশখিনি শেষ হৈও যেন শেষ নহ'ল, তেনেকুৱা ধৰণৰ পাঠকৰ মনৰ মাজত এটা ভাৱ থাকিব লাগিব। অৰ্থাৎ সমাপ্তি ইংগিতপূৰ্ণ হ'ব লাগিব। এনেকুৱা লাগি থাকিব যে গল্পটো তুমি পঢ়ি গৈছা, শেষ হ'বলৈ হৈছে, কিন্তু তোমাৰ মনত এনেকুৱা ভাৱ এটা থাকিব লাগিব যে গল্পটো যেন শেষ হোৱা নাই, আৰু অকণমান যেন আমি পঢ়িব লাগিব গল্পটো, বা আৰু অকণমান যেন ইয়াৰ কাহিনী আছে আগবাঢ়িবলৈ। আমাৰ মনত সেই নাটকীয়ভাৱে ইংগিতপূৰ্ণভাৱে লেখকে সামৰণি মাৰিব পাৰিব লাগিব। আৰু এই লক্ষণবোৰৰ লগতে গল্পত কৌতূহল আৰু ব্যঞ্জনাধৰ্মী মাধুৰ্য থাকিব লাগিব। মানুহে পঢ়ি গল্পটোৰ মাজত কৌতূহল মনত সৃষ্টি হ'ব লাগিব, মানুহৰ মনত মনোৰঞ্জন সৃষ্টি হ'ব লাগিব। তেতিয়াহে এজন গল্পকাৰৰ গল্পক পাঠকে আঁকোৱালি ল'ব। আৰু আমি যিজন গল্পকাৰৰ গল্প পঢ়িবলৈ গৈ আছোঁ, সেইজন গল্পকাৰ এজন সফল আৰু জনপ্ৰিয় গল্পকাৰ। এতিয়া চুটিগল্প সম্পৰ্কে মই যিখিনি লক্ষণ তোমালোকক ক'লোঁ, চুটিগল্প বুলি যিখিনি কথা কাক বোলে আমি ক'লোঁ, সেই কথাখিনি তোমালোকে মন দি শুনিবা। আৰু এই চুটিগল্প হৈছে আধুনিক সাহিত্যৰ এক অপৰিহাৰ্য অংগ। আৰু আমাৰ অসমীয়া সাহিত্যত প্ৰথম চুটিগল্প লিখিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। তেওঁৰ দিনৰ পৰাই বৰ্তমানলৈকে অসমীয়া সাহিত্যত চুটিগল্পই এক বিশেষ মৰ্যাদা লাভ কৰি আহিছে, আৰু বিভিন্নজন জনপ্ৰিয় তথা সফল গল্পকাৰৰ গল্প সাহিত্যই আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি ৰাখিছে। এই শিলভদ্ৰৰ যিটো ভয় নামৰ আমি গল্প পঢ়িবলৈ ওলাইছোঁ, সেই গল্পটো বাস্তৱ প্ৰতিফলনৰ এক
সুন্দৰ নিদৰ্শন, য'ত নেকি বিশিষ্ট গল্পকাৰ শিলভদ্ৰৰ অনুপম সৃষ্টি ভয় গল্পটোৰ মাজত মানৱীয় সম্পৰ্কৰ সংঘাত, সাম্প্ৰদায়িক সম্প্ৰীতিৰ আৱশ্যকতা আৰু পৰিস্থিতি অনুসৰি ভয় শংকা আঁতৰাই মানুহে আগবাঢ়ি যাবৰ বাবে যি সাহস কৰিব লাগে সেই সাহসৰ ইংগিত এই গল্পটোৰ মাজত সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চুটিগল্প সম্পৰ্কে থুলমূল আভাস এটা পালা। যি কি নহওক, চুটিগল্প লিখাটো সহজ নহয়, যিহেতু তাৰ পৰিসৰ কম। এটা বিষয়বস্তু হ'ব লাগিব, এটা কেন্দ্ৰীয় চৰিত্ৰ চুটিগল্পত থাকিব লাগিব দেই। কেন্দ্ৰীয় চৰিত্ৰটো চুটিগল্পৰ লক্ষণসমূহৰ ভিতৰতে এটা হ'ব পাৰে। গতিকে এই হ্ৰস্বতা হওক, চুটিগল্পৰ পৰিসৰ সীমিত, ধৰা কেন্দ্ৰীয় ভাৱভিত্তিক এটা কাহিনী থাকিব লাগে, য'ত এই বৈশিষ্ট্যসমূহ আঁকোৱালি ধৰি গল্পকাৰ এজনে এটা গল্পক সফল চিত্ৰায়ন কৰাত গল্পকাৰজনৰ যথেষ্ট কষ্ট তাৰ মাজত নিহিত হৈ থাকে। সেইকাৰণে পঢ়িবলৈ আমাৰ সহজ যেন লাগিলেও চুটিগল্প লিখাটো কিন্তু ইমান সহজ নহয়। যি কি নহওক, চুটিগল্পৰ সংজ্ঞা এটা আমি সঠিকভাৱে নাপালেও চুটিগল্প কাক বোলে তোমালোকে গম পালা, বা তোমালোকে এনেকৈও ক'ব পাৰা যে একেটা বহাতে পঢ়ি শেষ কৰিব পৰা সাহিত্যৰ শাখাটোৱে হৈছে চুটিগল্প। যি কি নহওক, এতিয়া আমি গল্পকাৰজনৰ কিছু কথা জানিব লাগিব। যিহেতু তেখেতৰ গল্প আমি পঢ়িম, সাহিত্যত তেখেতৰ যি অৱদান আছে গল্প সাহিত্যলৈ, সেইখিনি আমি কিছু হ'লেও জানিব লাগিব। এতিয়া কথাটো হ'ল, শিলভদ্ৰ ৰামধেনু যুগৰ পৰা তেওঁ গল্প চৰ্চা কৰি আহিছে। ৰামধেনু আলোচনীত তেওঁৰ গল্পসমূহ প্ৰকাশ পাইছে। সেইজন গল্পকাৰ শিলভদ্ৰৰ প্ৰকৃত নাম হৈছে ৰেৱতীমোহন দত্ত চৌধুৰী। তোমালোকৰ পাঠ্যপুথিৰ পৃষ্ঠা নম্বৰ 82ত শিলভদ্ৰৰ পৰিচয় দিয়া হৈছে আৰু তেখেতৰ গল্পসমূহৰ বৈশিষ্ট্যও দুই এটা মই তোমালোকৰ মাজত ক'বলৈ ওলাইছোঁ। কথাখিনি মন দি শুনিবা। শিলভদ্ৰৰ জন্ম 1923 চনত অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰত হৈছিল। উচ্চ শিক্ষা লাভ কৰি তেখেতে অসম ইঞ্জিনিয়াৰিং কলেজত অধ্যাপনা কৰে। তেখেতৰ প্ৰকাশিত গল্পপুথি হৈছে বাস্তৱ, কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, শিলভদ্ৰৰ কুৰিটা গল্প, বিশ্বাস। তেওঁৰ প্ৰকাশিত গল্পপুথিসমূহৰ অন্যতম। আৰু তেখেতে জনপ্ৰিয়তা লাভ কৰা কিছু গল্পৰ নাম ইয়াত উল্লেখ কৰিছে। সেইকেইটা হৈছে তৰ্পণ, উত্তৰণ, আগমনীৰ ঘাট, আহঁতগুৰি, অনুসন্ধান, মধুপুৰ বহুদূৰ, আকৌ মধুপুৰ, মেজাজ ইত্যাদি। এতিয়া শিলভদ্ৰৰ গল্পৰ পুথি তোমালোকে মনত ৰাখিবা। কেতিয়াবা প্ৰশ্ন হয় যে শিলভদ্ৰই লিখা দুখন গল্পৰ পুথিৰ নাম লিখা, তেওঁ ৰচিত জনপ্ৰিয় দুটা গল্পৰ নাম লিখা, এইসমূহ তোমালোকে মনত ৰাখিব লাগিব। 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনখনৰ বাবে শিলভদ্ৰই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এইটো বিশেষভাৱে মনত ৰাখিবলগীয়া কথা। ৰামধেনু আলোচনীৰ পৰা গল্প চৰ্চা কৰা শিলভদ্ৰৰ গল্পসমূহৰ কিছুমান বৈশিষ্ট্য আছে। সেইসমূহৰ ভিতৰত প্ৰথম উল্লেখযোগ্য বৈশিষ্ট্যটো হৈছে যে গল্পকাৰ শিলভদ্ৰৰ গল্পসমূহত বাস্তৱ সমাজখন অতি সুন্দৰ ৰূপত
প্ৰতিফলিত হৈছে। এজন সফল গল্পকাৰ হিচাপে তেখেতৰ গল্পসমূহত বাস্তৱ অতি সুন্দৰ ৰূপত অংকিত হৈছে। তেওঁৰ গল্পৰ দ্বিতীয়টো বৈশিষ্ট্য হৈছে তেওঁৰ গল্পৰ ভাষা সহজ সৰল আৰু পোনপটীয়া, অনাড়ম্বৰ। সকলো মানুহে পঢ়ি বুজি পাব পৰাকৈ তেখেতে গল্পসমূহ ৰচনা কৰিছে। তাৰপিছত সকলো শ্ৰেণীৰ সকলো স্তৰৰ মানুহৰ জীৱন তেওঁৰ গল্পসমূহৰ মাজত চিত্ৰিত হৈছে। কেৱল এটা শ্ৰেণীক লৈয়ে যে তেওঁ গল্প লিখিছে সমাজৰ, এনে নহয়। সমাজৰ সকলো শ্ৰেণীৰ সকলো স্তৰৰ ব্যক্তিৰ জীৱনক তেওঁ গল্পৰ মাজত অংকন কৰিবলৈ চেষ্টা কৰিছে। তাৰপিছত অতীত বিধুৰতা আৰু মানৱীয় প্ৰমূল্যবোধসমূহক পোহৰাই তোলাই তেখেতৰ গল্পৰাজিৰ অন্যতম এটি বৈশিষ্ট্য। ব্যক্তিৰ যিবিলাক মূল্যবোধ, এখন সমাজ সুন্দৰভাৱে শৃংখলিতভাৱে আগবাঢ়ি যাবলৈ হ'লে যিখিনি মূল্যবোধেৰে আমি আজি শিক্ষিত হৈ ডাঙৰ দীঘল হৈ এইখন সমাজত বাস কৰিছোঁ, সমাজৰ পৰম্পৰা, নীতি, নিয়ম, শৃংখলাবদ্ধতা, এই সকলোখিনিক আৰু প্ৰয়োজন সাপেক্ষে ব্যক্তিয়ে নিজৰ মনৰ মাজত এজন ব্যক্তি হিচাপে, মানুহ হিচাপে গঢ়ি তুলিবলৈ যিখিনি গুণ আয়ত্ব কৰিব লাগে, তেনেধৰণৰ মনৰ মাজত এটা জাগৰণ সৃষ্টি কৰিব পৰাকৈ শিলভদ্ৰৰ গল্পসমূহ সৃষ্টি হৈছে আৰু পাঠক সমাজে আঁকোৱালি লৈছে। আৰু 2008 চনৰ 29 ফেব্ৰুৱাৰীত শিলভদ্ৰৰ দেহাৱসান ঘটে। 60 দশকৰ পৰা নিৰবিচ্ছিন্নভাৱে এইজন লেখক গল্পৰ লগত জড়িত আৰু সেই সকল গল্পকাৰ অসমীয়া সাহিত্যৰ 60 দশকৰ পৰা যিসকল গল্পকাৰে গল্প ৰচনা কৰি আছে, সেই গল্পকাৰসকলৰ মাজত এজন অন্যতম জনপ্ৰিয় গল্পকাৰ হিচাপে শিলভদ্ৰৰ নাম সদায় জিলিকি থাকিব। আৰু এটা উল্লেখযোগ্য কথা হ'ল যে তেওঁৰ গল্পসমূহ অনাড়ম্বৰ শৈলী আৰু অতি বাস্তৱধৰ্মী জীৱন চিত্ৰণৰ কাৰণে আচলতে পাঠকৰ মন তেওঁ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আৰু গল্পৰ যিবিলাক আংগিক দিশ থাকে, সেই আংগিক দিশসমূহৰ ক্ষেত্ৰতো শিলভদ্ৰ যথেষ্ট এজন সচেতন ব্যক্তি। এটা গল্প সম্পূৰ্ণভাৱেৰে গল্পৰ সকলোবিলাক লক্ষণ তাত প্ৰতিফলিত কৰিবৰ কাৰণে যিখিনি কষ্ট সাধ্য কৰিব লাগে, গল্পকাৰ শিলভদ্ৰই গল্পটোৰ ক্ষেত্ৰত, সৃষ্টি কৰাৰ ক্ষেত্ৰত সেই কথাখিনি গুৰুত্ব দিছে। আৰু গল্পৰ প্ৰতিটো উপাদান তথা বৈশিষ্ট্যক কেন্দ্ৰ কৰি শিলভদ্ৰই যিসমূহ গল্পই লিখিছে, সেই গল্পসমূহেই পাঠকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ প্ৰধান কাৰণটোৱে হৈছে তেওঁ ব্যক্তিসকলৰ মনৰ মাজত সোমাবলৈ সক্ষম হৈছে। সহজ সৰল ভাষাৰ কাৰণে সকলো স্তৰৰ সকলো ব্যক্তিৰ গল্পক তেওঁ ৰচনা কৰাৰ কাৰণে, লগতে বাস্তৱ সমাজখনক তেওঁৰ গল্পত স্থান দিয়াৰ কাৰণে, আৰু গল্প এটা ৰচনা যেনেধৰণৰ হ'ব লাগে সম্পূৰ্ণ ৰূপত তেনেকুৱা ধৰণৰ গল্প সৃষ্টি কৰি শিলভদ্ৰই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। গতিকে এজন গল্পকাৰ হিচাপে শিলভদ্ৰৰ গল্পৰ বৈশিষ্ট্য, গল্পপুথিৰ নাম, বিভিন্ন ধৰণৰ জনপ্ৰিয় কেইটামান গল্পৰ কথা মই ইয়াত তোমালোকক ক'লোঁ। আৰু চুটি গল্প সম্পৰ্কে যি থুলমূল এটা ধাৰণা মই তোমালোকৰ মাজত আজি দিবলৈ আগবাঢ়িলোঁ, আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাইছা আৰু চুটি গল্প সম্পৰ্কে তোমালোকৰ মনৰ মাজত এটা ধাৰণাৰ সৃষ্টি হৈছে। গতিকে আজিৰ ক্লাছটোত আমি ইমানখিনি কথাকে তোমালোকলৈ আগবঢ়াই দিলোঁ। পৰৱৰ্তী
ক্লাছত ভয় গল্পটো আমি আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। আৰু যদি তোমালোকৰ কিবা বুজিব লগা কথা থাকে মোক হোৱাটছএপত মেছেজ কৰিবা অথবা ফোন কৰি বুজিব পাৰিবা। আজিলৈ ইমানতে সামৰিছোঁ।